কচুৱা গাঁও পঞ্চায়তৰ AIUDF দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আনোৱাৰ হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰাৰ্থীসকল। 13 নং কচুৱা গাঁও পঞ্চায়তৰ AIUDF দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী আনোৱাৰ হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰ মুকলি। আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আনোৱাৰ হুছেইনক তলা চাবিৰ ছবিত ভোট দি জয়যুক্ত কৰোৱাৰ আহ্বান ৰাইজক। প্ৰাৰ্থীগৰাকী জয়ী হলে ৰাইজৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে নিৰ্বাচনী প্ৰচাৰ সভাত। নমস্কাৰ, জয় জয়তে মই সাংবাদিক বন্ধুসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই আনোৱাৰ হুছেইন আৰু আমাৰ কচুৱা অঞ্চলত আনোৱাৰ মাষ্টাৰ বুলি মই পৰিচিত। লগতে মই পৰিচিত মই সাহিত্য চৰ্চাৰ লগত ওতঃপ্ৰোতভাৱে 3 বছৰ ধৰি মই জড়িত হৈ আছোঁ। মই এখন বেঞ্চাৰ স্কুলৰ শিক্ষক আছিলোঁ। একেৰাহে মই 32 বছৰ বিনা বেতনে শিক্ষকতা কৰি পেলাই 2020 চনত যিটো প্ৰাদেশিকীকৰণ আইন চৰকাৰে বনাইছিলে, সেই আইন মৰ্মে মই চৰকাৰী নিযুক্তিৰ পৰা বঞ্চিত হৈ পেলাই মই এইবাৰ AIUDF দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ আঞ্চলিক সদস্য পদৰ বাবে। গতিকে মই আপোনালোকৰ এই চেনেলৰ যোগেদি মই আমাৰ কচুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত সমূহ ভোটাৰসকলক মই কৰজোৰে মই অনুৰোধ কৰিছোঁ যাতে ভোটাৰসকলে মোক অহা 7 তাৰিখে হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত মোক বিপুল ভোটত জয়যুক্ত কৰে। এই ৰাইজৰ ওচৰত কাঠৰ মই ইতিমধ্যে আমাৰ কচুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত 10টা ৱাৰ্ড আছে। মই মানে প্ৰায়কেইটা ৱাৰ্ডতে মই গৈছোঁ আৰু ৰাইজৰ পৰা মই বিপুল সঁহাৰি পাই আছোঁ। 1990 চনৰ পৰা 2022লৈকে মোৰ প্ৰায় 1000ৰো বেছি মোৰ ছাত্ৰ ছাত্ৰী আছে। এই ছাত্ৰ ছাত্ৰীসকল আমাৰ কচুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহতে আছে। গতিকে মোৰ মৰমৰ এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে মোক বহুতো সঁহাৰি জনাই আছে, মৰম স্নেহ জনাই আছে আৰু তেওঁলোকে কৈ আছে, ছাৰ এইবাৰ আমি আপোনাক বিপুল ভোটত জয়যুক্ত কৰিম, আপুনি আগুৱাই যাওক, আমি আপোনাৰ লগত আছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ মা দেউতা আছে, ভাই ভনী আছে, তেওঁলোকৰ পৰিয়াল আছে, জ্ঞাতি গোষ্ঠী আছে, সকলোৱে মোক সঁহাৰি জনাই আছে, মৰম দি আছে। মই আশাবাদী, মই নিশ্চিতভাৱে মই বিপুল ভোটতে মই জয়যুক্ত হ'ম বুলি মোৰ আশা কৰিছে। হয়, আমাৰ পিছপৰা অঞ্চল হিচাপে এতিয়াও মই দেখিছোঁ আমাৰ পঞ্চায়তৰ বিভিন্ন চুকে কোণে এতিয়ালৈকে কোনো খোৱা পানীৰ যোগান নাই। যদি মই জয়ী হ'ব পাৰোঁ তেন্তে এনেকুৱা ভিতৰৰ অঞ্চলত মই খোৱা পানীৰ যোগান ধৰিবলৈ মই চেষ্টা কৰিম। যিহেতুকে আপোনালোকে জানে ইতিমধ্যে যিটো জল জীৱন আঁচনি আমাৰ আৰম্ভ হৈছে, এই জল জীৱন আঁচনিয়ে আমাৰ ভিতৰুৱা বহুতো ঠাই ঢুকি পোৱা নাই। গতিকে সেই ঠাইসমূহত মই পানী যোগানৰ ব্যৱস্থা, ৰাস্তা ঘাট পদূলিৰ ব্যৱস্থা কৰিম, কালভাৰ্ট আছে, মথাউৰি আছে, এইবিলাকৰ মই ব্যৱস্থা কৰিম। অৰ্থাৎ মোৰ যিটো থাকিব আপোনাৰ কাউন্সিলৰ ফাণ্ড থাকিব, AP ফাণ্ড যিটো মোৰ থাকিব, এই ফাণ্ডৰ ভিতৰত যিমানখিনি মই পাওঁ আঁচনি গোটেইখিনি মই আখৰে আখৰে সম্পূৰ্ণৰূপে 100% মই ৰাইজৰ কাম কৰিবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ। ইছ্যু মানে যিহেতুকে মই আপোনালোকে জানেই যে মই AIUDF দলৰ পৰা মই প্ৰতিনিধিত্ব কৰিছোঁ। মই AIUDF দল এইকাৰণে ভাল পাওঁ যেন আমাৰ AIUDFৰ সুপ্ৰিমো বদৰুদ্দিন আজমল ডাঙৰীয়া, এখেতে যিটো শিক্ষাৰ লগত জড়িত হৈ আছে, এখেতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাধ্যমেদি যি মানৱ সম্পদ গঢ় দি আছে, এইটো আমাৰ অসম নহয় ভাৰতবৰ্ষতেই অতুলনীয়। গতিকে মই বদৰুদ্দিন আজমল চাহাবক অতিকৈ মই ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ আৰু এখেতৰ দলটো মই বাছি লৈছোঁ আৰু সেইকাৰণে মই AIUDF দলৰ পৰা মই প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।